হ'লে বৰ কথা কোৱা নহয় ইয়াত মাত বন্ধ হৈ গ'ল কেলে তেনেকৈ ক'বলৈ নাহিবি দেই দেখা নাই নেকি ক'ত আনি সোমোৱা দেহি তইতো ৰৈ গ'লি যি হ'ল হ'ল দে ঘৰলৈ যাওঁগৈ ব'ল দেখিলোঁ নহয় আৰু এইবোৰ কথা ঘৰত গৈ পেলাই ক'লেগৈ কোনেও সাধু কথা বুলি বিশ্বাসেই নকৰিব একেদিনাই 4 বিঘা মাটি বোকা দি শেষ কৰিব পাৰ এতিয়া ভয় কৰিবলৈ আহিছ এৰা পিছে আন কোনেও ভয় খোৱাই নাই দেখোন পাৰিম ব'ল ব'ল ভয় কৰিব নালাগে চিনাকি ফুল লৈ যেতিয়া আপোনালোক ক'ত সোমাই আছে ইয়াত দেখিছে নাই গৈ যাম দেখিছ এইবোৰ চালে কি হ'ব আমি জাজৰ লগত চিনাকি হৈ আহিলোঁ মানে আহিলে নেকি সেৱা এটাকে কৰি আহিব পাৰিলোহেঁতেন সেৱা পিছত কৰিবি অলপ পিছতে কোৰিঅ'গ্ৰাফাৰ আহিব আৰু ইয়াত নিজৰ ইচ্ছামতে নাচিবলৈ নিদিয়ে কাইলৈৰ পৰা শ্বুটিং আৰম্ভ হ'ব নহয় এতিয়া কি বেঙাৰ দৌৰি ৰৈছ আকৌ যা মৌচুমী মৌচুমী যিকেইটা ভাত খাইছিলো এই মস্ত বেডিংটো ডাঙোতেই হজম য'তে ত'তে সোমাই দিম বাপ তাকে হয় দে মিছামিছি দাঙি ফুৰাতকে বাৰাণ্ডাতে মেলি দে ভালেই হ'ব বেয়া নহয় পিছে তই ক'ত শুবি কিয় ইয়াতে হ'ব তই ইয়াত মই ইয়াত কমচে কম অকণমানটো লাজ কৰিবলৈ কথা ক'লে লাজ লাগে কিয় ভাওনাৰ পাছদিনাখন দেখোন ৰবাব টেঙা খাই একেখন বিচনাতে টোপনি খতি মাৰিছিলো তইতো একো গমেই নাপালি ভীমৰ মুচকুচা লগাই শুইহে থাকিলি সি আকৌ এতিয়া মোলৈ ঘোপাকৈ চাই এইজনী আইঐ মাৰিলেও এডালে ঐ ক'ত গৈছ ৰ আইঐ কঁকাল ভাগিলে নাচিবি আৰু মই এতিয়া মানুহক সুধি সুধি লাজত পৰিব নোৱাৰো দেই এতিয়া তুমি ৰুমটোকো বিচাৰি উলিয়াব নোৱাৰা ঘৰত দেখোন মোৰ খুব দায়িত্ব লৈ আহিছিলা ৰবা মই চাই আছো কিন্তু তুমি ইয়াত অকলে থাকিব পাৰিবা জানো নোৱাৰিবলে মই কিবা সৰু ছোৱালী নেকি লক্ষ্মণ ৰেখা এডাল আঁকি থৈ যোৱা পাৰে নহয় মানে মায়ে তোমাক অকলে আহিবলৈ মানা কৰিছে নহয় সেই বুলি চকীদাৰী কৰিবলৈ কোৱা নাই নহয় মই নেহেৰাও যোৱা এইজনে এতিয়া মোৰ মূৰটো ঘূৰালেও 10টা কথা কয় মায়ে যে ভাল ফচাই দিলে ঐ আকাশৰ জোনে বাই মৰত দেখিলো ঐ আছে শিকালৈ নো চাই ঐ দিয়াচোন দিয়া মাতেনো ঐ শাৰী ঐ সৰুতে মৰিলে বেগকেইটা দিবগে লাগে ক'ত বা সোমাল তাই চা মহা মস্কিলেই হ'ল মোৰো একে হৈছে তুমি ক'ৰ পৰা আহিছা মই বোকাখাটৰ তুমি মই তিতাবৰৰ তোমাৰ মাতটো ইমান ধুনীয়া তোমাৰ লগত আৰু কোন আছে মোৰ লগত মই গান গাবলৈ অহা নাই নহয় শুনিবলৈহে মানে মই হেৰিহে ব'লা ব'লা তোমাৰ ৰুম ওচৰতে মুখে সিফালে দিছে তুমি সঁচাকে নুগোৱা যাওঁ হা এওঁৰ মাতটো ইমান ধুনীয়া গম পাইছো মঞ্চলৈ সোনকালে যাব লাগিব কথা পাছতো পাতিবা আজিৰ পৰাই বোলে ৰিহাৰ্চেল আৰম্ভ হ'ব আহা